বকো হাইস্কুলত বৰ্তমান সময়ত উপস্থিত আছে আৰু দেখিবলৈ পোৱা গৈছে বৰষুণৰ মাজত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভোটাৰসকল আহি ইয়াত উপস্থিত হৈছে। উদ্দেশ্য গণতন্ত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যে আজিৰ দিনটোত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰা আৰু দেখিবলৈ পোৱা গৈছে এই বতৰতো আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে। জ্যেষ্ঠজনৰ পৰা নতুন ভোটাৰসকললৈ প্ৰতিগৰাকী ভোটাৰ ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে আজিৰ দিনটোত। আৰু এই ধৰণে বৰষুণৰ মাজতো বৰষুণে যদিও বা অলপ বিধি পথালি দিয়াৰ চেষ্টা কৰিছে তথাপিতো দেখিবলৈ পোৱা গৈছে উৎসাহ সকলোৰে মনত আছে। এই মুহূৰ্তত আমি যিহেতু বকো হাইস্কুলত আছোঁ আৰু এই চেণ্টাৰটোতে ভোটদান কৰে এই সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। এই মুহূৰ্তত নন্দিতা দাস আহি উপস্থিত হৈছেহি এই ভোটদান কেন্দ্ৰটোত। আমি দৃশ্যাংশ দেখুৱাইছোঁ। পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে। আৰু আজিৰ দিনটোতেই এই ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে আগন্তুক 5টা বছৰত দেশখন কেনেদৰে চলিব, দেশখন কোনে চলাব, দেশখন চলোৱা লোকসকলৰ চিন্তাসমূহ কি হ'ব, সেই বিষয়সমূহ সন্দৰ্ভত তেওঁলোকৰ সিদ্ধান্তসমূহ সদৰি কৰে। আৰু সেইদৰেই দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত প্ৰতিটো প্ৰান্তৰ পৰা এইসকল লোক আহি উপস্থিত হৈছে। উপস্থিত হৈ তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী যুঁজখন আৰম্ভ হৈছিল 20 লাখৰ অধিক ভোটাৰ থকা এই গুৱাহাটী লোকসভা সমষ্টিত। আৰু দেখিবলৈ পোৱা গৈছিল নিৰ্বাচন ঘোষণাৰ দিনটোৰ পৰাই এফালে যদি কংগ্ৰেছে সৰ্বশক্তি প্ৰয়োগ কৰিছিল, বিজেপিয়ে যিকোনো প্ৰকাৰেই তেওঁলোকৰ দুৰ্গ অক্ষত ৰখাৰ চেষ্টা কৰিছিল। মীৰা বৰঠাকুৰে বিভিন্ন প্ৰান্তলৈ গৈ ৰাইজৰ সৈতে কথা পাতিছিল। বিজুলী কলিতা মেধিয়ে দলে বলে গৈ ৰাইজৰ সমস্যাৰাজিৰ বুজ লোৱাৰ চেষ্টা কৰিছিল। আৰু আজি হৈছে সকলোৰে সিদ্ধান্তৰ সময়। আজিৰ দিনটোত প্ৰতিগৰাকী ভোটাৰে সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকৰ ভোটটো কাক প্ৰদান কৰিব। ভোট প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে চিন্তা কৰিব আগন্তুক দিনত এই ভোটটোৰ জৰিয়তে তেওঁলোকৰ অঞ্চলটোৰ সমাজখনৰ বা দেশখনৰ উন্নয়ন কিদৰে সাধিব পৰা যাব। বিভিন্ন বিষয়ক লৈ এইবাৰ নিৰ্বাচন খেলা হৈছিলে। নিবনুৱা সমস্যা এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হিচাপে উত্থাপিত কৰিছিলে কংগ্ৰেছে। আনফালে বিভিন্ন ধৰণৰ নিযুক্তিকে আদি কৰি বহু বিষয়ক লৈ মন্তব্য প্ৰকাশ কৰিছিলে। বিজেপি আৰু কংগ্ৰেছৰ এই যুদ্ধখন তুমুল হৈ উঠিছিল এই গুৱাহাটী লোকসভা সমষ্টিটোত। কেওটা সমষ্টিতেই দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰতিটো দলেই। আৰু সেই প্ৰচাৰৰ অন্তত আজিৰ দিনটোত সিদ্ধান্তৰ সময় আমি দেখুৱাইছোঁ। পুৱাৰে পৰা এই ধৰণে ভোট কেন্দ্ৰসমূহত ইমান প্ৰতিকূল বতৰতো নেওচি মানুহে ভোট দিব আহিছে। আজি মানে হয়তো এটা ভাল কিবা এটা হোৱাৰ কাৰণে তেওঁলোকে আশা কৰিছে, ভাল কেণ্ডিডেট এটা তেওঁলোকে চিলেক্ট কৰিছে, তেনেকুৱা এটা মানে অনুভৱ হয়। আৰু আশা কি কৰে ভোটাৰ হিচাপে জনপ্ৰতিনিধিগৰাকীৰ পৰা? কোনজন প্ৰতিনিধি? যাক বিজয় ৰাইজে কি আশা কৰে? তেওঁ সবলভাৱে দিল্লীত মানে কণ্ঠ অসমৰ হৈ মাতিব লাগে, কাম হ'ব লাগে, আমি সেইটোৱে আশা কৰোঁ। গতিকে আজি আমি আন্তৰিকতাৰে এই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আমি যিগৰাকী মহিলাক, আমি কংগ্ৰেছ দলৰ মানুহ, গতিকে আমি বিশ্বাস কৰোঁ যে আমাৰ কেণ্ডিডেট মীৰা বাইদেউ অতি যোগ্য কেণ্ডিডেট, চব ফালৰ পৰা পাৰদৰ্শিতা আছে আৰু তেওঁ এটা সমষ্টিক ভালদৰে প্ৰতিনিধিত্ব কৰিবলৈ ক্ষমতা তেওঁৰ আছে, ভগৱানে দিছে। আমি সেইকাৰণে তেখেতক ভোটদান কৰিছোঁ। সৰ্বশক্তি প্ৰয়োগ কৰিছিলে, কংগ্ৰেছেও সমানে যুঁজ দিছিলে। বিভিন্ন প্ৰান্তৰ সভা সমিতিসমূহ দেখিবলৈ পোৱা গৈছিলে, যথেষ্ট লোকৰ সমাগম হৈছে। বিজেপিয়ে যদি মানুহ আনিছে, কংগ্ৰেছৰ সভালৈও মানুহ আহিছে। কি ক'ব আজিৰ দিনটোত, এই ভোটগ্ৰহণৰ দিন? নাই চাওক, আমি যিবোৰ মিটিং কৰিছোঁ আমি ৰাইজক বিবেক ভোট প্ৰদান কৰাৰ কাৰণে কৈছোঁ। কাৰণ গুৱাহাটী লোকসভা ছিটটো অতি সন্মানীয় ছিট আৰু এই ক্ষেত্ৰত ৰাইজে প্ৰাৰ্থী দেখা পাইছে, বিভিন্ন দলৰ প্ৰাৰ্থী দেখিছে, আমাৰো দেখিছে। সেইকাৰণে ৰাইজে বিবেক ভোট প্ৰদান কৰক। যিজন ব্যক্তিক দিলে ৰাইজৰ কাম হ'ব, পাৰ্লিয়ামেণ্টত কথাখিনি উত্থাপন কৰিব পাৰিব, সমস্যাবিলাকৰ সমাধান হ'ব। ৰাইজক আহ্বান কৰিছোঁ। বতৰটো অতি বেয়া, তথাপিও ৰাইজক ওলাই আহিব দিছোঁ। যিহেতু এইটো আমাৰ সাংবিধানিক অধিকাৰ, এই অধিকাৰটো সাব্যস্ত কৰক, এইখিনিয়ে মোৰ ৰাইজৰ প্ৰতি আহ্বান।